নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক দিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে এডিআৰিৰ ৰিজাল্ট লৈকে অপেক্ষা কৰি আছে সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো খবৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয় যেহেতু এডিআৰিৰ ৰিজাল্ট লৈকে অপেক্ষা কৰি থকা হৈছে যিসকল প্ৰাৰ্থীয়ে এডিআৰিৰ অৱতীৰ্ণ হৈছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো ইতিমধ্যে এইটো ৰিজাল্টৰ কাৰণে বহুতে অপেক্ষা কৰি আছিল কেতিয়া ৰিজাল্ট ঘোষণা কৰিব যেহেতু সঠিক তাৰিখ অহা নাছিল সেইকাৰণে কোনেও ক'ব পৰা নাছিল আজি এই ভিডিঅ'ৰ জৰিয়তে এই এডিআৰি ৰিজাল্ট কেতিয়ালৈকে ঘোষণা কৰিব সেইটো আপোনালোকক আপডেট দিব বিচাৰিছোঁ কথাটো হ'ল যে যিসকল প্ৰাৰ্থী এডিআৰিৰ কাৰণে অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ ৰিজাল্ট অহা 7 মাৰ্চৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিব বুলি প্ৰাৰ্থীসকলক জনাইছে আৰু বেছি দিন নাই 7 মাৰ্চৰ আগতেই প্ৰকাশ কৰিব এডিআৰি ৰিজাল্ট যেহেতু অসমত এডভান্টেজ আসাম হ'বলৈ গৈ আছে 2.0 তাৰ 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব তাৰ পিছতেই এডিআৰিৰ ৰিজাল্ট ঘোষণা কৰিব বুলি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যিটো নেকি এডিআৰি পৰীক্ষা দিয়া প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ কাৰণ যিসকলে ভালদৰে উত্তীৰ্ণ হ'ব পাৰিব সেইসকলৰ চাকৰি নিশ্চিত গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বহুত বেছিয়ে ভাল খবৰ দিছে যিসকল প্ৰাৰ্থীয়ে এডিআৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ ৰিজাল্ট অহা 7 মাৰ্চৰ আগত ঘোষণা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে আজি হ'ল আপোনাৰ 19 তাৰিখ গতিকে বেছি দিন নাই গতিকে আপোনালোকে অপেক্ষা কৰক তাৰ সমান্তৰালকৈ টেটৰ ৰিজাল্ট ঘোষণা হ'ব গতিকে বেছি দিন নাই গতিকে এইটো মুহূৰ্তত এডিআৰিৰ প্ৰাৰ্থীসকলক এটা ভাল খবৰ দিব বিচাৰিছোঁ যে এইটো মুহূৰ্তত এডিআৰিৰ প্ৰাৰ্থীসকলক এটা বহুত বেছি ভাল খবৰ আপডেট দিব বিচাৰিছোঁ যিহেতু পৰীক্ষাৰ ৰিজাল্ট এতিয়ালৈকে ঘোষণা কৰিব সেইটোৰ কাৰণে অপেক্ষা কৰি থকা হৈছে গতিকে এইটো মুহূৰ্তত সেইসকল প্ৰাৰ্থীক জনাব বিচাৰিছোঁ যে অহা 7 মাৰ্চৰ আগতে এডিআৰিৰ ৰিজাল্ট ঘোষণা কৰিব গতিকে এইটো বহুত বেছিয়ে ভাল খবৰ হয়